এতিয়া আপুনি অনলাইন দোকানখন বনাবলৈ আপুনি প্ৰথমতে গুগল প্লে ষ্টৰৰ পৰা স্কেন মিত্ৰ এপটো আপুনি ডাউনলোড কৰি লওক মই আপোনালোকক জুম কৰি দেখাই দিছো যে আপোনালোকে প্লে ষ্টৰত যাব এনেকুৱা ধৰণৰ এটা সিম্বল দেখা পাব আৰু স্কেন মিত্ৰ লিখা থাকিব আপোনালোকে হেতু প্লে ষ্টৰৰ পৰা ইনষ্টল কৰি লব ইনষ্টল কৰাৰ পিছত আপোনালোকে এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস দেখা পাব এতিয়া এই ইন্টাৰফেসৰ একেবাৰে তলত চাব ক্ৰিয়েট শপ বুলি আছে মই আপোনালোকক জুম কৰি দেখাই দিছো চাওক জুম কৰি দেখাই দিছো একেবাৰে তলত চাওক ক্ৰিয়েট শপ বুলি পাব অৰ্থাৎ দোকানখন আপুনি বনাবলৈ হলে এই ক্ৰিয়েট শপটোত ক্লিক কৰিব লাগিব এতিয়া আপুনি যেতিয়া ক্ৰিয়েট শপত ক্লিক কৰি দিব আপোনালোকে এই পেজটো দেখা পাব যত চাওক সাইন ইন উইথ গুগল বুলি এটা বটন দেখা পাব তো এটো মই আপোনালোকক জুম কৰি দেখাই দিছো চাওক আপোনালোকে ইয়াতে সাইন ইন উইথ গুগল বুলি এটা বটন দেখা পাব আপোনালোকে ইয়াত ক্লিক কৰিব এতিয়া ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত থকা ইমেইল দেখা পাব এতিয়া এটাতকৈ যদি বেছি ইমেইল দেখা পায় যিকোনো এটা ইমেইল আপোনালোকে ক্লিক কৰিব আৰু যদি এটাহে ইমেইল দেখা পায় হেতুত আপোনালোকে ক্লিক কৰি দিব অৰ্থাৎ হেতু ইমেইলৰ জৰিয়তে আপোনালোকৰ অনলাইন দোকানখন জড়িত হৈ থাকিব এতিয়া তাৰ পিছতে আপোনালোকে এনেকুৱা ধৰণৰ এটা পেজ দেখা পাব যত আপোনালোকৰ দোকানখনৰ নাম অৰ্থাৎ যেটো বিজনেস নেম হেতু দিব আপোনাৰ নিজৰ নামটো দিব লগতে তাত দোকানখন ক'ত আছে তাৰ এড্ৰেছ দি দিব আৰু লগতে আপোনালোকৰ নিজৰ ফোন নম্বৰ দি দিব যত কাস্টমাৰে কন্টাক্ট কৰিব পাৰিব আপোনাক হোৱাটছএপৰ নম্বৰ দি দিব আৰু লগতে আপোনালোকে তাতে ডেলিভাৰী কেনেকুৱা ধৰণৰ দিব অৰ্থাৎ দোকানখনত আপুনি প্ৰতিটো প্ৰডাক্টৰ লগত ডেলিভাৰী ফ্ৰী ডেলিভাৰী দিব নে এক্সট্ৰাকে পইচা ল'ব সেই সকলোখিনি আপোনালোকে ফ্ৰী ডেলিভাৰী অপচনটো টিক কৰি দিলে দেখা পাব তাতে লিখা থাকিব আৰু লগতে আপোনাৰ ফেসবুকৰ পেজ ইনষ্টাগ্ৰাম পেজ ইউটিউব ইউআৰএল সকলোখিনি ইয়াতে দি থব পাৰিব আৰু এই পেজটোত কিবা জানিবলগীয়া থাকিলে এই পেজটোৰ একেবাৰে ওপৰতে এটা ভিডিও আছে সেই ভিডিওটো চাই ললে এই গোটেই ডিটেইলছখিনি কেনেকৈ ফিলআপ কৰিব লাগে সকলোখিনি শিকোৱা আছে এতিয়া এইখিনি ফিলআপ কৰাৰ পিছত জাস্ট আপুনি সেভ বটনটো ক্লিক কৰি দিব যেতিয়া আপোনালোকে চাওক ইয়াৰ একেবাৰে তলত আছে এটো দেখিছেনে সেভ বটনটো আছে সেভ বটনটো যেতিয়া আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপুনি চাওক এনেকুৱা এটা ইন্টাৰফেস দেখা পাব যিটো হৈছে আপোনাৰ অনলাইন দোকানখনৰ প্ৰথম পেজটো অৰ্থাৎ কাস্টমাৰে আপোনাক এনে এই পেজটোৱে দেখা পাব এতিয়া চাওক এই পেজটো আপোনালোকে ধুনিয়া কৰিব লাগিব এনেকে থাকিলেতো নহব হয়নে না ইয়াতটো একো বস্তু দেখাই নাই তো সেই গোটেইখিনি বস্তু মই আপোনালোকক এতিয়া দেখাই দিম কেনেকে আপোনালোকে এই পেজটো গৈ এখন অনলাইন দোকান বনাব পাৰিব যিটো মিছো বা ফ্লিপকাৰ্টৰ দৰে একে ধৰণৰ হয় এতিয়া চাওক আপোনাৰ দোকানখনত বস্তু আপলোড কৰাৰ আগতে আপোনাৰ দোকানখনৰ লগত জড়িত কেইটামান মই গুৰুত্বপূৰ্ণ কথা কৈ লওঁ তো প্ৰথম চাওক আপুনি চাব লাগিব আপুনি যেতিয়া এই পেজটো পাবহি তেতিয়া আপুনি দেখা পাব ইয়োৰ শপ লিংক বুলি দেখা পাব আৰু তাৰ তলতে এটা আপোনালোকৰ লিংক থাকিব তো মই আপোনালোকক জুম কৰি দেখাই দিছো চাওক তেতিয়া ভালকে বুজি পাব যেতিয়া আপোনালোকৰ এই পেজটোত আহিব তেতিয়া দেখিব ইয়োৰ শপ লিংক বুলি লিখা থাকিব তলত এটা এনেকুৱা ধৰণৰ লিংক দেখা পাব ঠিক আছে এতিয়া এই যেটো লিংক হ'ব হেতে হৈছে আপোনাৰ অনলাইন দোকানখনৰ লিংক অৰ্থাৎ আপুনি যেতিয়া ভিডিও বনাব ফেসবুক হোৱাটছএপত দিব তেতিয়া আপুনি এই লিংকটোৱে শেয়াৰ কৰিব লাগিব কিয়নো এই লিংকটো ক্লিক কৰিলে আপোনাৰ অনলাইন দোকানখনত আপোনাৰ কাস্টমাৰ আহি পাই যাবহি অৰ্থাৎ তেওঁলোকে কোনো এপ ডাউনলোড কৰিব নালাগে তেওঁলোকে সেই লিংকটো ক্লিক কৰিলে আপোনাৰ দোকানখনত আহি পাই যাবহি যিখন আমি অলপ পিছতে ধুনিয়া কৰিম ঠিক আছে তো প্ৰথম হৈ গল আপোনাৰ শপ লিংক আৰু এটা বস্তু দেখিছে ইয়াতে CQR বুলি আছে অৰ্থাৎ আপোনাৰ দোকানখনৰ নামত এটা QR কোডো জেনাৰেট হয় অৰ্থাৎ এটো দেখিবলৈ কেনেকুৱা হ'ব মই ইয়াত দেখাইছো চাওক এইটো যেতিয়া আপুনি এই CQR বটনটোত ক্লিক কৰি দিব ক্লিক কৰিলে আপোনাৰ নামত এটা QR কোড জেনাৰেট হ'ব আপুনি ভিডিওত এই QR কোডটো শেয়াৰ কৰিলেও হ'ব অৰ্থাৎ ভিডিওৰ শুকত আপুনি এই QR কোডটো লগাই দিব এটো যেতিয়া মানুহে স্ক্যান কৰিব যিকোনো স্ক্যানাৰৰ জৰিয়তে স্ক্যান কৰিব বা কেমেৰাৰ জৰিয়তে স্ক্যান কৰিব পাৰিব যেতিয়া স্ক্যান কৰিব লগে লগে আপোনাৰ দোকানখন খুল খাই যাব তেওঁলোকে সেই লিংকটোটো ক্লিক কৰিব নালাগে ঠিক আছে ইয়াৰ উপৰিও আৰু এটা বস্তু আছে যেটো বিজনেস আইডি বুলি কয় সেই বিজনেস আইডিটোৰ জৰিয়তেও আপোনাৰ দোকানখনত কাস্টমাৰ আহি সোমাব পাৰিব কিন্তু ইয়াৰ বিষয়ে মই অলপমান পিছত কম ঠিক আছে বাকি আপোনাৰ লিংক বা QR কোড এই দুটাৰ জৰিয়তে দোকানখনত সোমাবলৈ কাস্টমাৰে কোনো ধৰণৰ এপ ডাউনলোড কৰিব নালাগে মাত্ৰ আপুনি হে এপটো ডাউনলোড কৰিব লাগিব কাৰণ আপুনি দোকানখন বনাব লাগিব ঠিক আছে এতিয়া চাব আমি কি কৰিম আমি এতিয়া দোকানখনত বস্তু আপলোড কৰিম তো তাৰ কাৰণে কি কৰিব লাগিব চাওক আপোনালোকে এড প্ৰডাক্ট বুলি এটা এইখিনিতে এটা আছে দেখিছেনে এড প্ৰডাক্ট বুলি বটন আছে আপোনালোকে এই এড প্ৰডাক্ট বটনটোত ক্লিক কৰিব লাগিব অৰ্থাৎ ইয়াৰ জৰিয়তে আমি প্ৰডাক্ট এড কৰিম প্ৰডাক্ট মানে আমাৰ বস্তু এড কৰিম ঠিক আছে তো বস্তু এড কৰিবলৈ আপুনি এড প্ৰডাক্টটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ সব এনেকুৱা ধৰণৰ এখন
স্ক্ৰীন আহি যাব য'ত চাওক একেবাৰে ওপৰতে ইমেজ বা ইউটিউব ভিডিঅ' লিখা থাকিব অৰ্থাৎ ইমেজ মানে আপুনি ফটো প্ৰডাক্ট আপলোড কৰিব পাৰিব অৰ্থাৎ এনেকুৱা ধৰণৰ যিখিনি মই দেখাইছিলোঁ ইয়াত আপুনি চাব এইবিলাক চাওক এইবিলাক ফটো দেখিছেনে ফটো দিছোঁ তো যদি ফটো আপলোড কৰে তেতিয়াহ'লে আপোনালোকে ইমেজ চিলেক্ট কৰিব লাগিব আৰু ফটো আপলোড নকৰি আপুনি ভিডিঅ' প্ৰডাক্টটো আপলোড কৰিব পাৰে তো এটা মই উদাহৰণ আপোনালোকক ইয়াত দেখাই দিম চাব কেনেকুৱা ধৰণৰ ভিডিঅ' প্ৰডাক্ট চাওক এইটো এটা ভিডিঅ' প্ৰডাক্ট দেখিছেনে অৰ্থাৎ ভিডিঅ'ৰ জৰিয়তে প্ৰডাক্টটো চাব পাৰিব কাষ্টমাৰে তো আজিকালি আপোনালোকে দেখিছে যে মিছ' বা এমেজনতো ভিডিঅ'ৰ জৰিয়তে প্ৰডাক্ট চাব পাৰে তো আপোনাৰ দোকানখনতো এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰডাক্ট দিব পাৰিব তো তাৰ কাৰণে আপুনি কি কৰিব লাগিব যদিহে আপুনি ফটো প্ৰডাক্ট আপলোড কৰে তেতিয়াহ'লে আপোনালোকে ইমেজ চিলেক্ট কৰিব আৰু যদি ভিডিঅ' প্ৰডাক্ট আপলোড কৰে আপোনালোকে ইউটিউব ভিডিঅ' চিলেক্ট কৰিব লাগিব আৰু ভিডিঅ'টো আপুনি ইউটিউবত পাব্লিছ কৰাৰ পিছত তাৰ লিংকটো ইয়াত দি সেই ভিডিঅ' প্ৰডাক্টটো এড কৰিব পাৰিব ঠিক আছে এতিয়া মই প্ৰথম এটা ইমেজ প্ৰডাক্টে দেখাই দিওঁ বাকীখিনি একে ভিডিঅ' প্ৰডাক্টটো আপোনালোকে নিজে কৰিব পাৰিব তো ইমেজ চিলেক্ট কৰাৰ পিছতে ইয়াতে প্ৰডাক্ট নেম বুলি থাকিব অৰ্থাৎ আপোনাৰ বস্তুটোৰ নাম কি দিব আপুনি যি বিকে যদি আপুনি কাপোৰ বিকি আছে তেতিয়াহ'লে আপুনি কাপোৰযোৰৰ নাম দিব যদি আপুনি বেলেগ ইলেক্ট্ৰনিক্স বস্তু বিকি আছে সেই বস্তুটোৰ নাম দিব তো যি বিকি আছে তাৰ ইয়াত নামটো দি দিব এটা নামটো দিয়াৰ পিছত আপুনি ইয়াত সিলেক্ট ইমেজ বুলি দেখা পাব অৰ্থাৎ ইমেজ আপুনি আপলোড কৰিব লাগিব তো সিলেক্ট ইমেজটো ক্লিক কৰি আপুনি সেই বস্তুটোৰ এখন ভাল লগা ফটো আপুনি আপলোড কৰি দিব ঠিক আছে এতিয়া একেটা বস্তুৰ বহুত বেলেগ বেলেগ ফটো থাকিব পাৰে তো বাকি ফটোখিনি আপলোড কৰিবলৈ আপুনি এড মোৰ ইমেজত যাব এড মোৰ ইমেজত গৈ আপুনি সেই একেটা প্ৰডাক্টৰ যি ফটো আছে আপলোড কৰি দিব আপলোড কৰাৰ পিছত আপুনি তললৈ স্ক্ৰল কৰিব স্ক্ৰল কৰিলে আপুনি প্ৰাইচটো লিখিব পাৰিব অৰ্থাৎ তাৰ বস্তুটোৰ প্ৰাইচ কি লিখিব পাৰিব এটা প্ৰাইচৰ কাৰণে আপুনি তিনিটা বস্তু দেখা পাব এটা হৈছে ফিক্স প্ৰাইচ মানে আপুনি হেতু বস্তুৰ দামতে ধৰক বস্তুটো বিকিব লৈছে তো তেতিয়া ফিক্স প্ৰাইচ লিখিব যদি আপুনি কাস্টমাৰক দামটো দেখাই দিব বিচৰা নাই আপুনি ষ্টাৰ্টিং ফ্ৰম লিখিব যে ইমানৰ পৰা আৰম্ভ হৈছে অৰ্থাৎ আপোনাৰ যিটো দাম বস্তুটোৰ দাম জানিবলৈ আপোনাক কাস্টমাৰে কন্টেক্ট কৰিব লাগিব তেতিয়া আপুনি ষ্টাৰ্টিং ফ্ৰম লিখিব আৰু যদি আপুনি বিচাৰে যে কাস্টমাৰে আপোনাক কন্টেক্ট কৰাৰ পিছতহে গুটে কথাখিনি জানিব পাৰিব তেতিয়া আপুনি ডোন্ট শো প্ৰাইস দি দিব তো তেতিয়া আপোনাৰ এই কেটা বস্তু দিয়াৰ পিছতে এই বাকি তলৰ বস্তুখিনি পিছত ফিল আপ কৰিলে হ'ব পুনে পুনে আপুনি তললৈ যাব তললৈ গৈ আপুনি সেভ বটনটো টিপি দিব আৰু সেভ বটনটো টিপি দিয়াৰ লগে লগে আপোনাৰ দোকানৰ প্ৰথম বস্তুটো আপলোড হৈ যাব যেটো মই ইয়াত এটা উদাহৰণ হিচাপে দেখাইছো সব এনেকৈ ওলাই যাব দেখিছে যেটো আপোনাৰ সব দোকানখন প্ৰথম বহুত এনেকুৱা ধৰণৰ আছিল খেলিমেলি ধৰণৰ আছিল দেখিছেনে কিন্তু বস্তুটো আপলোড কৰাৰ লগে লগে সব আপোনাৰ দেখিবলৈ ধুনিয়া হৈ যাব সব প্ৰথম দোকানখন দেখিবলৈ এনেকুৱা হৈ যাব ঠিক আছে তো এতিয়া সব এটো আপোনাৰ প্ৰথম প্ৰডাক্ট আপলোড হৈ গল ইয়াত আপোনাৰ প্ৰাইস দেখাই থাকিব অফাৰ দেখাই থাকিব ডেলিভাৰী কি জি দিয়ে হেতুকে দেখাই থাকিব আৰু এটো ক্লিক কৰি দিলে ইয়াৰ ডিটেইলছ পেজটো দেখা পাব ঠিক আছে এতিয়া মই আপোনালোকক চাওক মাত্ৰ তিনিটা ফিল্ড হে দেখাইছো যে নামটো দেখাইছো ইমেজ সিলেক্ট কৰিবলৈ দেখাইছো প্ৰাইস দেখাইছো এটা তাৰ উপৰিও ইয়াৰ তলত বহুত ফিল্ড আছে যেনে সব মই ইয়াত আপোনালোকক দেখাইছো যে বস্তুটো ষ্টকত আছে নাই নে আউট অফ ষ্টক হৈ গল আপুনি অনলাইনত বিকিব নে আপোনাৰ ওচৰলৈ দোকানত আহিব লাগিব হেতু সিলেক্ট কৰিব পাৰিব কেটেগৰী বহাব পাৰিব কেটেগৰী মানে আপুনি কুৰ্তি বিকি আছে ধৰক কুৰ্তিৰ ভিতৰত কুৰ্তি থাকিব জিন্সৰ ভিতৰত জিন্স থাকিব তেনেকুৱা কৰিব পাৰিব প্ৰডাক্টৰ ডেসক্ৰিপচন কি বস্তু আছে কেনেকুৱা ধৰণৰ কাপোৰ ইউজ হৈছে গুটে বস্তুখিনি ইয়াত দিব পাৰিব ঠিক তেনেকৈ আপুনি অফাৰ লগাব পাৰিব আপুনি ৱাটাৰমাৰ্ক লগাব পাৰিব বহুত বস্তু আছে প্ৰডাক্টৰ চইচ কালাৰ কি আছে সাইজ কি আছে সকলোখিনি ইয়াত ফিল আপ কৰিব পাৰিব লগতে আপোনাৰ সেই প্ৰডাক্টৰ ফেসবুক ইউটিউব বা আন কিবা সোশ্যাল মিডিয়াৰ ভিডিঅ'ৰ লিংক আছে যদিও ইয়াত আপুনি দিব পাৰিব তো গুটেখিনি দিয়াৰ পিছত আপুনি চাওক ইয়াত এটা নটিফাই ফলোৱাৰ্স বুলি আছে অৰ্থাৎ আপোনাৰ ফলোৱাৰে বস্তুটো আপলোড কৰাৰ লগে লগে নটিফিকেশন যদি পাবলৈ মন আছে তেতিয়া আপুনি এটো অন কৰি দিব পাৰিব অৰ্থাৎ তেতিয়া আপোনাৰ সেভ কৰাৰ লগে লগে আপোনাৰ ফলোৱাৰ খিনিলে গুটে নটিফিকেশন গুছি যাব সেই বস্তুটোৰ যত বিক্ৰী হোৱাৰ চান্সটো আৰু বাঢ়ি যাব তো এইখিনি কৰি আপুনি সেভ কৰি দিলে আপোনাৰ প্ৰডাক্টৰ গুটে ডিটেইলছ খিনি মিছো বা ফ্লিপকাৰ্টৰ দৰে মানুহে দেখা পাব আৰু এই বস্তুখিনি কেনেকা কৰে সেই গুটেখিনি জানিবলৈ চাওক আপোনাৰ এই যেটো পেজ আছে মই যেটো কৈছিলো সেই পেজটোৰ ওপৰতে ভিডিঅ' দিয়া আছে সেই ভিডিঅ' কেটা আপুনি এবাৰ চাই লব এবাৰ চাই ললে গুটেখিনি বস্তু ভালদৰে জানি যাব এতিয়া সেভ কৰি দিয়াৰ পিছতে আপোনাৰ এনেকুৱা ধৰণৰ হৈ যাব আৰু এনে ধৰণে দ্বিতীয় প্ৰডাক্টটো এড কৰিবলৈ আপুনি এড প্ৰডাক্টটো টিপিব এড প্ৰডাক্ট টিপি আপুনি বস্তুখিনি ভৰাই দিব আৰু ভৰাই আপলোড কৰি দিয়াৰ পিছত চাওক আপোনাৰ দোকানখনত এনেকুৱা ধৰণৰ যি বস্তুৱে দিয়ে ইয়াত মই কাপোৰ দেখাইছো আপোনাৰ সেই বস্তুখিনি দেখাই দিব আৰু সম্পূৰ্ণ এখন ধুনিয়া অনলাইন দোকান আপোনাৰ ক্ৰিয়েট হৈ যাব এতিয়া দোকানখন হৈ যোৱাৰ পিছত বাকিখিনি কথা মই অলৰেডি ক'লোৱে যে আপুনি আপোনাৰ দোকানৰ যেটো লিংক হ'ব সেই লিংকটো আপুনি আপোনাৰ ভিডিঅ' বা পোষ্টত শ্বেয়াৰ কৰিব পাৰিব লগতে আপুনি কিউআৰ কোডটো শ্বেয়াৰ কৰিও আপোনাৰ কাস্টমাৰ
কাষ্টমাৰক দিব পাৰিব যাতে তেওঁলোকে আপোনাৰ অনলাইন দোকানখন চাব পাৰে এতিয়া মনত ৰাখিব যে কাষ্টমাৰে এই যেটো আপোনাৰ লিংক বা আপোনাৰ কিউআৰ কোড এই দুটাৰ সহায়ত দোকানখন চাবলৈ কোনো ধৰণৰ এপ ডাউনলোড কৰিব নালাগে কিন্তু আপোনাৰ দোকানখন যেতিয়া খুলিব তেতিয়া আপোনাৰ এই দোকানৰ শপ লিংকৰ ওপৰত ফলো আৰু সেভ বুলি দুটা বটন দেখা পাব তো এই বটন দুটাৰ কাৰণটো কি মই কৈ দিছো যে ফলো মানে হৈছে আপোনাৰ দোকানখন আপোনাৰ যিখিনি কাষ্টমাৰে ভাল পায় তেওঁলোকে আপোনাক ফলো কৰি থব পাৰিব আৰু লগতে যদি আপোনাৰ দোকানখন সেভ কৰিও ৰাখিব বিচাৰে তেতিয়া তেওঁলোকে এই সেভ বটনটো ক্লিক কৰি সেভ কৰিব পাৰিব কিন্তু ইয়াতে মনত ৰাখিব যে এই যেটো ফলো আৰু সেভ এই দুটা কেৱল এন্ড্ৰইড মোবাইলতহে সাপোৰ্ট কৰে হেতু কাৰণে তেওঁলোকে মোবাইলৰ এপটো ডাউনলোড কৰিলেহে এই দুটা ফিচাৰ লাভ কৰিব পাৰিব নহলে তেওঁলোকে আপোনাৰ দোকানখন ফলো বা সেভ কৰিব নোৱাৰিব কিন্তু আপুনি মনত ৰাখিব যে কাষ্টমাৰক কেতিয়াও আপোনাৰ এপটো ডাউনলোড কৰি ফলো বা সেভ কৰিবলৈ নকব কিয় কাৰণ তেতিয়া কাষ্টমাৰ নাহিবও পাৰে গতিকে পুনে পুনে আপুনি কাষ্টমাৰক আপোনাৰ লিংক আৰু আপোনাৰ দোকানৰ লিংক আৰু কিউআৰ কোডটোহে শেয়াৰ কৰিব এতিয়া মই এই ফলো আৰু সেভৰ বিষয় কৈ দিছো যে যদিহে কাষ্টমাৰে আপোনাৰ দোকানখন ভাল পায় তেতিয়া তেওঁলোকেও কাষ্টমাৰেও কি কৰিব পাৰিব যে স্ক্যান মিত্ৰ যেটো এপ সেই এপটো ডাউনলোড কৰিব পাৰিব আৰু ডাউনলোড কৰাৰ লগে লগে কেনেকুৱা ধৰণৰ দেখা পাব চাওক এনেকুৱা ধৰণৰ এই যেটো ইন্টাৰফেস আপুনি যেটো দোকান বনাবলৈ ইয়াত ক্ৰিয়েট শপ ক্লিক কৰি আহিছিলে সেই একেটা ইন্টাৰফেসে কাষ্টমাৰেও দেখা পাব কিন্তু কাষ্টমাৰে কি কৰিব পাৰিব তেতিয়া চাওক এই ওপৰত এন্টাৰ বিজনেস আইডি বুলি লিখা থাকে তো তাতে কি কৰিব পাৰিব চাওক মই যেটো আপোনাৰ বিজনেস আইডিৰ কথা কৈছিলো প্ৰথম যেতিয়া আপোনালোকক বুজাই আছিলো এইটো চাওক আপোনাৰ দোকানৰ এটা বিজনেস আইডি থাকে সেই আইডিটো সাৰ্চ কৰিও আপোনাৰ কাষ্টমাৰে আপোনাক তেতিয়া বিচাৰিব পাৰিব যদিহে তেওঁলোকে এন্ড্ৰইড এপটো ডাউনলোড কৰে ঠিক আছে তো তেতিয়া সেই আইডিটোৰ জৰিয়তেও চাব পাৰিব বা এটো কিউআৰ কোড যেটো থাকে সেই কিউআৰ কোডটো সাৰ্চ কৰিব পাৰিব সেই এপটোৰ ভিতৰতে কেনেকে চাওক এপটো যেতিয়া খুলিব আপুনি দেখিব যে ইয়াতে এটা কিউআৰ স্ক্যানাৰ আছে এই স্ক্যানাৰটো টিপি আপোনাৰ কিউআৰ কোডটো কাষ্টমাৰে সাৰ্চ কৰিব পাৰিব বা নহলে সেই যেটো লিংক আছে সেই লিংকৰ জৰিয়তে পুনে পুনে আহিব পাৰিব এতিয়া এই দুটা যেতিয়া কৰিব এপটো যেতিয়া ডাউনলোড কৰিব ইয়াৰ জৰিয়তে বা ইয়াৰ জৰিয়তে আহিব পাৰিব আৰু লগতে যদি আপোনাৰ দোকানখন সেভ কৰি থয় তেতিয়া দেখিব যে আপোনাৰ দোকানখন কাষ্টমাৰৰ মোবাইলত এনে ধৰণে সেভ শপছ বুলি যেটো এৰিয়া থাকিব তাত থাকি যাব অৰ্থাৎ নেক্সট টাইম কাষ্টমাৰে এপটো ডাউনলোড কৰি থলে আপোনাৰ দোকানখন আকৌ বিচাৰিব নালাগে তেওঁলোকে ইয়াতে ক্লিক কৰিয়ে আপোনাৰ দোকানখনত আৰামত সোমাই যাব পাৰিব এতিয়া ইয়াতে মই এটা উদাহৰণ হিচাপে মাইৰা ফেশন বুলি দোকান এখন দেখাই থৈছো এখন আপোনাৰ নিজৰ দোকানৰ নামত থাকিব ঠিক আছে তো এতিয়া চাওক আৰু সুবিধা কি হ'ব যদিহে আপোনাৰ দোকানখন আপোনাৰ কাষ্টমাৰে ফলো কৰি থয় তেতিয়া আপুনি কাষ্টমাৰক notification দিব পাৰিব কেনেকে এই যেটো send notification বটনটো আছে ইয়াত ক্লিক কৰি গম পাইছে বা আপোনাৰ প্ৰডাক্ট এটা যেতিয়া আপলোড কৰিব লগে লগে তেওঁলোকে notification পাব মনত ৰাখিব কাষ্টমাৰে এপটো ডাউনলোড কৰিলেহে এই দুটা ফিচাৰ লাভ কৰিব পাৰিব কিয়নো ব্ৰাউজাৰত এইকেইটা ফিচাৰ দিব নোৱাৰি হেতু কাৰণে আপোনালোকে দেখিছে বা মিছো বা যেতিয়া ফ্লিপকাৰ্টৰ এপটো ডাউনলোড কৰি থয় তেতিয়া আপোনালোকে notification পাই থাকে কিন্তু মিছো বা ফ্লিপকাৰ্টৰ যদি আপোনালোকে ৱেবসাইটৰ জৰিয়তে যায় লিংকৰ জৰিয়তে যায় যদি এপটো ডাউনলোড নাথাকে তেতিয়া আপোনালোকে notification নাপায় ঠিক তেনে ধৰণে যদি স্ক্যান মিত্ৰ এপটো কাষ্টমাৰে ডাউনলোড কৰি থয় তেতিয়া হলে তেওঁলোকে আপোনালোকে পঠিওৱা প্ৰতিটো notification প্ৰতিটো প্ৰডাক্ট আপলোড কৰাৰ পিছত অটোমেটিক notification কাষ্টমাৰে অৰ্থাৎ আপোনাৰ ফলোৱাৰ সকলে লাভ কৰিব যাৰ ফলত আপোনাৰ দোকানৰ বিক্ৰী বাঢ়ি যোৱাৰ আৰু বেছি সম্ভাৱনা থাকিব গতিকে আপুনি কাষ্টমাৰক ফোৰ্স নকৰিলেও আপুনি লাহেকৈ তেওঁলোকক ক'ব পাৰে যে এপটো ডাউনলোড কৰি সেভ বা ফলো কৰি থক ঠিক আছে এতিয়া গতিকে বুজি পালে যে আপোনাৰ কাষ্টমাৰে আপোনাক তিনি ধৰণে লাভ কৰিব পাৰে প্ৰথম হৈছে আপোনাৰ বিজনেস আইডিৰ জৰিয়তে যিটোৰ কাৰণে কিন্তু এপটো ডাউনলোড কৰিব লাগিব আৰু এপটো ডাউনলোড নকৰাকে আপোনাক লাভ কৰিবলৈ হলে আপোনাৰ যেটো শপ লিংক বা আপোনাৰ কিউআৰ তাৰ জৰিয়তে আপোনাৰ দোকানত সোমাব পাৰিব ঠিক আছে এতিয়া এই সকলোখিনি কথা ভালদৰে বুজাই থোৱা আছে এটা ভিডিওৰ জৰিয়তে সেই ভিডিওটো চাবলৈ আপোনালোকে একেবাৰে ওপৰত এটা প্লে আইকন দেখা পাব তাতে ক্লিক কৰি দিলে এই হোম পেজটোৰ প্ৰতিটো কথা আপোনালোকে জানিব পাৰিব গতিকে ভিডিওটো এবাৰ চাই লব এতিয়া চাওক আপোনালোকৰ যেটো বিজনেস আইডি হেতু নৰমালি ডি আখৰে ষ্টাৰ্ট হয় মই আপোনালোকক এটো জুম কৰি দেখাই দিছো চাব এটো ডি আখৰে ষ্টাৰ্ট হয় দেখিছে কিন্তু এই বস্তুটো সব আপোনালোকৰ ফ্ৰী ট্ৰায়ালৰ বাবে ডি আখৰে ষ্টাৰ্ট হয় অৰ্থাৎ আপোনালোকে যেতিয়াই দোকান এখন বনাব সেই দোকানখনত আপুনি 6টা লৈকে ফ্ৰী প্ৰডাক্ট এড কৰিব পাৰিব অৰ্থাৎ তাৰ কাৰণে আমাক কোনো পইচা দিব নালাগে আৰু এটো আপোনালোকে সম্পূৰ্ণ ট্ৰায়ালৰ বাবে যে টেষ্ট কৰিব পাৰিব সেল কৰিব পাৰিব বিক্ৰীও কৰিব পাৰিব এই 6টা প্ৰডাক্ট ঠিক আছে কিন্তু এটো সম্পূৰ্ণ ট্ৰায়ালৰ কাৰণে
এতিয়া যদি আপোনালোকে ভাল পায়, ভাল পোৱাৰ পিছত আপোনালোকে যেতিয়া আপোনালোকৰ বিক্ৰী বাঢ়িব, তেতিয়া আপোনালোকে আমাৰ পেইড প্লেন ল'ব পাৰে, যিটো প্ৰতি মাহে 299 ৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াত কোনো এক্সট্ৰা কমিশ্যন দিব নালাগে, অৰ্থাৎ প্ৰতিটো বস্তু বিক্ৰীৰ কাৰণে এক্সট্ৰা আমাক আকৌ কোনো কমিশ্যন দিব নালাগে, জাষ্ট এটা প্লেটফৰ্ম ফিজ দিব লাগে, যিটো 299 ৰ পৰা ষ্টাৰ্ট হৈছে। আৰু যদিহে আপুনি এই পেইড প্লেন লয়, পেইড প্লেন লোৱাৰ লগে লগে আপোনাৰ যিটো বিজনেছ আইডি সেইটো আপুনি নিজৰ নামত কৰি ল'ব পাৰিব, যিটো ফ্ৰী হৈ থাকিলে ডিৰে ষ্টাৰ্ট হয়। গতিকে আপোনাৰ বিক্ৰী বৃদ্ধি কৰক আৰু এতিয়াই আপোনাৰ এখন অনলাইন দোকান বনাওক মাত্ৰ 5 মিনিটৰ ভিতৰত, আৰু কাষ্টমাৰক আপোনাৰ এটা ভিডিঅ' নহয়, সেই ভিডিঅ'টোতে গোটেই দোকানখন চাব পৰাকৈ আপোনাৰ শ্বপ লিংক বা বিজনেছ আইডি বা আপোনাৰ QR কোড শ্বেয়াৰ কৰক। গতিকে দেৰি কিহৰ, এতিয়াই আপুনি প্লে ষ্ট'ৰলৈ যাওক আৰু ডাউনলোড কৰক স্কেন মিত্ৰ এপ আৰু আৰম্ভ কৰক আপোনাৰ অনলাইন ব্যৱসায় 5 মিনিটৰ ভিতৰতে। অধিক জানিবলৈ আমাক ফোন কৰক 8811044119 বা আমাক হোৱাটছএপ কৰক একেটা নম্বৰতে। ধন্যবাদ।